এই চাউলখিনি কি কৰিম বাৰু আপোনালোকে চাব ভিডিঅ'টো আগলৈ হা, তেতিয়া গম পাব। ক'ত যায় বৰ্ণালী বাইদেউ? ফালে ওলাইছে। আমি সহকৰ্মী ঘৰলৈ ওলাইছোঁ। হয় নেকি? হয়, বিহু খাবলৈ নে কি? বিহু খাবলৈ। এতিয়া আমি ওলাইছোঁ আৰু বিহু খাবলৈ যাওঁ। এগৰাকীয়ে বোলে নিমন্ত্ৰণ দিছে। এতিয়া হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালেই নিশ্চয়। মোৰ চেনেল আয়ুষ গগৈৰ ফালৰ পৰা সকলোকে স্বাগতম জনালোঁ। এয়া মোৰ ভিডিঅ'টো যেন আপোনালোকে সকলোৱে মৰম চেনেহ দি চাই আৰু তাকে কামনা কৰিলোঁ। এতিয়া আৰু মানে গৈ আছোঁ এফালে। ক'ত গৈছোঁ বাৰু আপোনালোকক কৈ আছোঁ হা পাছত। এয়া এতিয়া আমি গৈ আছোঁ হিলৈবাম বুলি কয়, হিলৈবামৰ গাঁওখনলৈ। মানে নিতাই পুখুৰীৰ পৰা অকণমান দূৰ হয় আৰু 7 কিলোমিটাৰমান হ'ব চাগে। গৈ আছোঁ এয়া জোনালী খনিকৰ বুলি কয়, তাহাঁতৰ ঘৰলৈকে গৈ আছোঁ। এতিয়া দেখাম বাৰু তাত যদি ভিডিঅ' কৰিব পাৰোঁ হা, ভিডিঅ' কৰি। এইয়া এতিয়া আমি আহি পালোহি আৰু দেই। এয়া আহিছোঁ আমি জোনালী বাইদেউ ঘৰলৈ। এয়া আহিলোঁ এই জোনালী বাইদেউ ঘৰলৈ দেই। জোনালী বাইদেউ এতিয়া চাহ দিছে, খাই লওঁ আৰু চাহটো পৰা চাহ খাই আৰু অলপ বহাৰ পাছতে আমাক ইয়াৰ খানাটো দিলেই খাবলৈ আৰু খাই লওঁ। অঁ, খানা খাইছে ন? কি কি দিছে? আনকমন খানা। আনকমন খানা। পিঠাৰ লগত গাহৰি। অঁ, এইফালে আপোনাৰ মাটিমাহৰ লগত গাহৰি। অঁ, তাতকৈ কি লাগিছে আৰু একদম বিহু মানে মজা জমি আছে। মজা। আমাৰ খনিকৰ চাহ কেনেকুৱা পাইছে খাই? বঢ়িয়া বঢ়িয়া বঢ়িয়া। এইফালে দৈ বঢ়িয়া। আমাৰ চেঞ্চাৰ চাই ভালেই লাগে। এয়া জোনালী খনিকৈ পুৰা খুৱাইছে আজি, হয় নাই? বিহু খানা। বিহু বুলি জোনালী বাইদেউৰ ঘৰত আহিলো, এসাঁজ মানে খালো আৰু ফূৰ্তি লাগিলে আৰু ভালদৰে খাই ন, আশীৰ্বাদটো থাকিলে আৰু আগলৈও খাবলৈ এনেদৰে। প্ৰান্তিক খনিকৰ অ' প্ৰান্তিক কোৱা কিবা এটা। আমি অহাৰ কাৰণে কেনেকুৱা লাগিছে? ভাল লাগিছে নে বেয়া লাগিছে নে? কোৱা প্ৰান্তিকে একো নকয়। হেল্ল' গাইজ, কালি গধূলি আৰু ব্লগটো আৰম্ভ কৰিছিলোঁ, শেষ নহ'ল, কৰিব নোৱাৰিলোঁ মানে আৰু ভিডিঅ' বেছি নকৰিলোঁ। আজি আকৌ এতিয়া ৰাতিপুৱা আৰম্ভ কৰিছোঁ আৰু মোৰ ফালৰ পৰা ৰাতিপুৱা সকলোলৈকে স্বাগতম জনালোঁ। আৰু দিনটো যেন সকলোৱে ভাল ধৰণে যায় আৰু মোৰো যেন আৰু ভাল ধৰণে যায় তাকে আৰু কামনা কৰিলোঁ। এতিয়া ওলালোঁ ডিউটি, ল'ৰাও স্কুল গ'ল বাৰু। এতিয়া মই ওলাই মেলি মানে কি এঠাইত আকৌ সোমাম বুলি ভাবিছোঁ। ব'লকচোন যাওঁ, ক'ত সোমাওঁগৈ বাৰু দেখাম আপোনালোকক, আপোনালোকে চাব। এতিয়া ব'লক গৈ লওঁ। সেয়া মই এতিয়া ইয়াতে এপাক সোমাই যাওঁ। এয়া আজি আছে সকাম। এয়া এইবিলাক ঠিক ঠাক কৰি থৈছে আৰু ভকত বহিবৰ কাৰণে। এতিয়া ব'লক যাওঁ, কিবা এটা কৰি থৈ যাওঁ বোলো ভিতৰত সোমাই। এয়া এইবিলাক আজি সকামৰ বস্তু দেই। এয়া যা যোগাৰ কৰি থৈছে আৰু ভকতে আহি বনাবহি লাগে। এতিয়া এয়া পিঠা কেইটামান খুন্দিব লাগে বোলে। ৱালটোতে মাৰি থৈ যাওঁ 2 খুন্দামান, কিমানখিনি পাওঁ আৰু। কাৰেণ্ট নাই মিস্ত্ৰীক খুন্দিবলৈ। মাৰি দিছোঁ আৰু এইফালে এগৰাকী তেনেকুৱা ৰাজ কৰি থৈ হয় নাই? পিঠা মানে কি শৰাত দিবলৈ লাগিব পিঠা, খালি চাউলৰ পিঠা। সেইটো কাৰণে এতিয়া কাৰেণ্ট নাই, গতিকে আৰু খুদুনাতে মাৰি দিছোঁ। খুন্দি লওঁ আৰু এয়া এতিয়া সকামৰ ঘৰৰ পৰা আহিলোঁ আৰু পিঠা কেইটামানকে খুন্দি থৈ আহিলোঁ। আহি এতিয়া ডিউটি যাওঁ, তাৰপিছত আকৌ পাছবেলা আহিব লাগিব আৰু খাবৰ কাৰণে। এতিয়া ময়ো তাক ডিউটিলৈ যাওঁ আৰু এয়া আজি এতিয়াতো দুপৰীয়াটো খানাটো খাব লাগিব। সেই গতিকে আৰু এয়া কি কি বনাওঁ বাৰু, কিহৰ লগত কি বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ, তেতিয়া গম পাব। দুপৰীয়া খানাটো খাবৰ কাৰণে আনিলোঁ এয়া বজাৰৰ পৰা। এয়া পটল আনিলোঁ, আনি মেলি এনেকৈ 2-2 কাটিলোঁ। কাটি দালিতে আলু দি থৈছিলোঁ। এতিয়া আলু আৰু পটল ভাজি এখন বনাব লাগিব, মানে গ্ৰেভি টাইপকৈ বনাম আৰু অকণমান। এইফালে আৰু পিঁয়াজ কাটি থৈছোঁ আৰু এইফালে আদা ৰচুন
আৰু ইয়াৰ লগত দিব লাগিব এটা বস্তু, সেইটো দিম বাৰু পাছত। এতিয়া এইখিনি ভাজি লওঁ। এয়া মোৰ পটল আৰু আলু এয়া ভজা অলপ হৈ গৈছে মানে আধা। এতিয়া মই এয়া বিলাহী দিলোঁ কাটি, আৰু এটা বস্তু দিম বুলি কৈছিলোঁ, এয়া বিলাহী দিলোঁ কাটি। এতিয়া এয়া বিলাহীখিনি অকণমান সিজাৰ পাছতে মানে পানী অলপ দিব লাগিব তেতিয়া, যিহেতু পটলখিনি ধুনীয়াকৈ সিজিব। এয়া এতিয়া সেইখিনি সিজি লওক, তাৰপাছত দিব লাগিব পানী। আৰু আজি এয়া তিতা কেৰেলাৰ পিটিকা খাম বুলি ভাবিলোঁ। যিহেতু এয়া তিতা কেৰেলাকেইটা কাটি ল'লোঁ, কাটি লৈ ইয়াত দুফাল দুফাল কৰি দিছোঁ, দি পিনে এতিয়া চচটোতে এয়া বইল কৰি দিছোঁ। যিহেতু পিটিকা খাম, ভাজি নবনাওঁ, আৰু ভাজি এখন বনাইছোঁ, তেতিয়া এয়া পিটিকাকৈ খাব লাগিব। এয়া মোৰ এতিয়া পটলৰ তৰকাৰীকণ হৈ গ'ল। এয়া দেখিছেনে বাৰু, কেনেকুৱা দেখিছে ক'ব। আপোনালোকে যদি এনেকৈ বনাই খাই পোৱা নাই তেতিয়াহ'লে এনেদৰে বনাই খাব। এয়া এগৰাকী ইউটিউবাৰ দেই, এয়া আলহী মানে কি মাকৰ ঘৰ ইয়াতে বিয়া হৈছে, বৰহাটৰ ছাবস্ক্ৰাইবাৰ হয়, মোৰ ভতিজিও হয়, চবেই হয়। আৰু এয়া সকাম খাবলৈ আহিছে। মণিকা বৰ্মা ভাগৰ কি কয়, যিমানখিনি মানে ছাবস্ক্ৰাইব হেৰি আছে নহয়, ভিউৱাৰ্ছ আছে, গোটেইখিনি মোৰ ভিডিঅ' চাব। মীনাক্ষী ব্লগ বুলি আছে, মীনাক্ষী ব্লগ বুলি মাৰি দিব, তেতিয়া পাই যাব। এতিয়া ওলাইছে মানে কি সকাম খাবলৈ। অথনি ৰাতিপুৱা যে পিঠা বনা কিবা কিবি হেৰি গৈছে যে খুন্দিছিলোঁ, এতিয়া গধূলি আৰু খানাটো খাবলৈ যাওঁ। তাতে লগ পাম আৰু। সেয়া আৰু সকামৰ ঘৰ আহিলোঁ, এতিয়া আৰু খানাটো খাই লওঁ। সেইফালে দিছে আৰু আমাক খাবৰ কাৰণে। এয়া আৰু আমাৰ সকামৰ খানা। এয়া মাছ, এইফালে নিৰামিষ চব্জি, দালি, গৃহত খালা নাই? অঁ, হেল্ল' গাইজ, এয়া আৰু সকামৰ ঘৰৰ পৰা খানা পিনা খাই আহিলোঁ। আহি মেলি আৰু ঘৰত ইটো সিটো কাম কৰিলোঁ, কৰি মেলি আৰু এয়া আজৰি হ'লোঁ। হৈ মেলি এতিয়া শুবলৈ বুলি আৰু যা যোগাৰ চলাই আছোঁ। আৰু বোলো মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লাষ্টত ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। আজিলৈ গুড নাইট, অ'কে, বাই বাই। আকৌ লগ পাই আছোঁ নেক্সট ডে নেক্সট ব্লগ, হা, বাই বাই।